কি পালা ন দেই ইমান সৰু সৰু মাছ গোন্ধাব দে হাতখন ইমান সৰু সৰু মাছ দেখিয়ে পাই ন হাৰ্ডি চাৰ্ডি ন ল'ৰাকেইটাই খাবৰ কাৰণে ভাইটিয়ে মাছ ধৰিছে যিহেতু ইহঁতি মাছ নহ'লে ভাতে নাখায় আপোনালোক সকলোকে স্বাগতম কৰিলো আজি এক মোৰ নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকৰো ভালেই চাগে ৰাইজসকল আমি বহি আছো কথা পাতি তাৰমানে ভতিজা ল'ৰাকেইটা স্কুল ছুটি কৰি আহিলে তাহাঁতি মন মাৰি মাৰি বহি আছে বোলে এতিয়া বোলে খেলিব বোলে ফিল্ডত আকৌ তাৰমানে ফিল্ড মানে কি আৰু আমাৰ পথাৰতে খেলিম আৰু ইয়াত তাৰমানে পুৰা এতিয়া ৰ'দ পৰি আছে যে ৰ'দত খেলি থকাতকৈ অকণ বহিলোঁ ঠাণ্ডা কৰিব বাকী তো মই সিহঁতক কথা এষাৰ সুধি বুলি ভাবিছোঁ তুমি যে এইকেইদিন ট্ৰেইনিং চেণ্টাৰত গৈ কি শিকিলা বেছি নুসুধোঁ বাৰু তোমাৰ পৰিচয়টোকে তোমাৰ ঘৰ ক'ত তোমাৰ জিলাখনৰ নাম কি তোমাৰ মাৰ নাম কি দেউতাৰ নাম কি হা তোমাৰ পৰিচয়টোকে দিয়াচোন প্ৰথম খুলুমবাই আংনি মুঙা মুছৰি উৎপল বসুমতাৰী আংনি বিফানী মুঙা গোবিন্দ বসুমতাৰী আংনি জিলানী মুঙা চৰাইদেউ আংনি গামিনী মুঙা তিয়খাবি আংনি ফৰাচালিনী মুঙা বৰিপথাৰ পান্তাবাৰী চৰকাৰী গেজেৰাৰী ফৰাইচালি জবত মোজাং সবাইখাৰ এতিয়া তুমি কোৱাচোন ডেনিছ আদৈ তুমি জীৱনত ডাঙৰ হৈ কিনে কি হ'ম বুলি ভাবিছা ইয়াতে স্পীকাৰটো আছে বুলি ভাবি ল'বা কি হ'ম বুলি ভাবিছা তুমি ডাঙৰ হৈ কিনে মই তাৰমানে সুদূৰ গুৱাহাটীৰ পৰা আহিছোঁ তোমাৰ সাক্ষাৎকাৰ ল'বলৈ কোৱাচোন তুমি জীৱনত তাৰমানে পঢ়ি শুনি কি হ'ম বুলি ভাবিছা পুলিচ হ'ব আৰু নহয় যিকোনো এটাই হ'ব লাগিব হয় নাই পুলিচ হ'বলৈ হ'লে তুমি তেতিয়াহ'লে কি কৰিব লাগিব লৰ দিব লাগিব জঁপিয়াব লাগিব পুৰা খেলা ধূলা কৰিব লাগিব তেতিয়াহে এইবিলাকৰ কাম দিব পিছত বুজিছা নাই আৰু তুমি ডাঙৰ হৈ কি হ'ম বুলি ভাবিছা কামাণ্ডো একেখিনি আৰু পুৰা এতিয়া পৰাই লৰ দিয়া দি কৈ থাকিব লাগিব দেই আৰু বেয়া বস্তু খাব নালাগিব তামোল খোৱা নেকি তুমি এইফালে কেনি গ'ল আমাৰ ধ্ৰুৱ লৰ দিলে পলালে দেখিছেনে ৰাইজসকল চব পলালে এইফালে খালী চব পলালে তাৰপিছত আৰু এজন আছে এওঁ তাৰমানে পুৰা টাইগাৰ শ্ৰফৰ বিগ ফেন হা এতিয়া আমি যে কওঁ আমিতো আমাৰ দিনত পুৰা টনিজা জেটলি ভুচলি আৰু তাৰমানে টনিজা জেটলি ভুচলি তো এইবিলাক পুৰা পপুলাৰ সোনী দেওল হা সলমান খান এওঁক তাৰমানে অকল টাইগাৰ শ্ৰফ ভাল লাগে হয় নে টুপি মুঠতে এভৰিথিং বডি তো এওঁ তাৰমানে পুৰা টাইগাৰ শ্ৰফ ফেন এতিয়া কিবা হলিউডৰ চিনেমা একদম এই টনিজাৰ ফাইট হওক বা ভুচলি ফাইট এওঁক যদি দেখুৱাওঁ এওঁ একো পচন্দ নকৰে মুঠতে অকল টাইগাৰ শ্ৰফ কাৰণে ঠিক আছে এওঁ ভাল পোৱাটো যিটো ভাল পায় এওঁ ভাল পায় সেইকাৰণে তাৰমানে তোমাক মই এটা কথা সুধিম এতিয়া তুমি জীৱনত কি হ'ম বুলি ভাবিছা জীৱনত মই আৰ্মি হ'ম বুলি ভাবিছোঁ আৰ্মি যিহেতু 10ত পঢ়ি আছে এতিয়া আৰ্মি হ'বৰ কাৰণে আৰু বেছি কষ্ট কৰিব নালাগে আৰু কি কয় হাই ছেকেণ্ডেৰীটো ভালকৈ দি তাৰপিছত তুমি আৰ্মিত লাগি যাব পাৰিবা নে কি কৰে আছে গ'ল বেষ্ট অফ লাক এওঁলোকৰ জীৱনৰ তাৰমানে যিটো জীৱনৰ লাইফত এম থাকিব লাগে ন জীৱনত লাইফত তাৰমানে সেই কথাটো কওঁতে উল্টা পুল্টা হৈ গৈছে ৰাইজসকল চিৰিয়াছ টপিকত মোৰ কিয় এনেকুৱা কথাবোৰ লাগি থৈ যায় জীৱনত যদি আপোনালোকে আগবাঢ়িম বুলি ভাবে নিশ্চয় এটা এম থাকিব লাগিব এমটো থাকিলেহে আপোনালোকে জীৱনত আগবাঢ়ি যাব পাৰিব তো এইষাৰ কথা বহুত ডাঙৰ মানুহবিলাকে কয় তো যেতিয়াই কথাষাৰ আপুনি যদি এমটো বনাই লয় ন তেনেকৈ অৰ্জুনে একদম পুৰা কাৰটো সেই একদম চকুত চাই কিনে মাৰি দিয়ে নাই অৰ্জুনে কাৰ মাৰিছিলে ন ঠিক তেনেদৰে আপোনালোকৰ সেই এমটো চিধা হ'ব লাগিব যেন চাব নালাগিব অকল লক্ষ্য স্থানটোত চাব লাগিব তেতিয়া আপোনালোকে নিশ্চয় ছাকচেছ হ'ব